হেল্ল' গাইজ, আকৌ এটা ভিডিঅ'লৈ আহিলোঁ। যিটোত আপোনালোকে DHSৰ এপ্লাই কৰিবলৈ বিচাৰিছে, সিহঁতে এপ্লাই কৰিব পাৰে। তো এইটো ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ আছাম, এইটো আপোনাৰ পদ মুকলি হৈছে। তো আপুনি এইটো এপ্লাই কৰিব পাৰিব। তো আপোনাৰ এপ্লাই কৰোঁতে কি কি লাগিব মই কৈ আছোঁ। তো এইটো আপোনাৰ এটা পোষ্টবিলাকৰ নাম হ'ল, এটা হ'ল হেল্থ এডুকেটৰ, সেইটো 78 আছে আপোনাৰ, আৰু জুনিয়ৰ এছিষ্টেণ্ট, একাউণ্ট এছিষ্টেণ্ট LDA এইটো 72 আছে, আৰু বেচিক হেল্থ ৱৰ্কাৰ এইটো 41 আছে। তো আপোনাৰ আনৰিজাৰ্ভডত আছে এইটো হেল্থ এডুকেটৰ 40, আৰু HC আছে 5, আৰু আপোনাৰ জুনিয়ৰ এছিষ্টেণ্ট আছে 36 আনৰিজাৰ্ভড, আৰু বেচিক হেল্থ ৱৰ্কাৰ আছে 21। তো আপোনালোকে এইটো এপ্লাই কৰিবলৈ যিহেতু বিচাৰিছে, আপোনাৰ এইটো কোৱালিফিকেশ্যনটো কি কি লাগিব। আপোনাৰ হেল্থ এডুকেটৰৰ কাৰণে গ্ৰাজুৱেট ইন এনি ডিচিপ্লিন ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজড ইউনিভাৰ্চিটি। তো আপোনাৰ গ্ৰেজুৱেশ্যন থাকিলে হ'ল, এইটো ৰিকগনাইজ থাকিব লাগিব, যিটো ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছে, আৰু লগতে আপোনাৰ 6 মান্থ ডিপ্ল'মা ইন কম্পিউটাৰ, তো 6 মাহৰ আপোনাৰ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব। আৰু আপোনাৰ এইটো পে স্কেলটো আছে 40,000 to 70,000, আৰু গ্ৰেড পে আছে এইটো 7,600, আৰু জুনিয়ৰ এছিষ্টেণ্ট আছে আপোনাৰ LDA, এইটো গ্ৰেজুৱেশ্যন লাগিব, আৰু 6 মান্থৰ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব। এইটো পে স্কেল ছেম, আৰু আপোনাৰ গ্ৰেড পেটো অলপ কম আছে, এইটো 6,200, আৰু বেচিক হেল্থ ৱৰ্কাৰ এইটোত আপোনাৰ গ্ৰেজুৱেশ্যন লাগিব, আৰু কম্পিউটাৰ লাগিব 6 মান্থৰ, আৰু আপোনাৰ এইটোৰ পে স্কেল আছে ছেম, আৰু গ্ৰেড পেটো আছে 5,600। তো এইটো আপোনাৰ লাষ্ট ডেট হ'ল, লাষ্ট ডেট ইয়াত আপোনাৰ 12/9ৰ পৰা আৰম্ভ হৈছে 2025 টু 21/9/2025লৈকে এইটো চলি থাকিব। আৰু আপোনাৰ এইটো আপোনাৰ এজ লিমিটটো আছে আনৰিজাৰ্ভডৰ কাৰণে 18 বছৰৰ পৰা 40 বছৰলৈকে কৰিব পাৰিব। MOBCৰ আছে OBC 18 বছৰৰ পৰা 43 বছৰলৈকে কৰিব পাৰিব। HCৰ আছে আপোনাৰ 18 বছৰৰ পৰা 45, আৰু PWDৰ আছে 18 পৰা 50লৈকে। তো এইটো অনলাইন কৰোঁতে গভৰ্ণমেণ্ট কিবা ফি নাই, মানে পইচা দিব নালাগে, ডাইৰেক্ট অনলাইন কৰি দিলেই হ'ল। আৰু আপোনাৰ এইটো কিবা কি নটিচ আহিলে সেইটো আপোনাৰ ইয়াতে ৱেবছাইট দিয়া আছে, ৱেবছাইটত যাই কিনে চাব পাৰিব। তো যিহেতু এইটো এপ্লাই কৰিব বিচাৰিছে, এপ্লাই কৰক, আৰু কিবা কি আপোনালোকৰ কুৱেশ্যন থাকিলে কমেণ্টছত কৰিব পাৰে, মই এনচাৰ দি দিম। ঠিক আছে, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লাইক কৰিব। থেংক ইউ।